নমস্কাৰ, গুড ইভিনিং। কি খবৰ সকলোৱে ভাল ন? ভাল সকলোৱে জীৱনটো সুন্দৰ হওক, সুখ শান্তি সমৃদ্ধি পাচেৰে ভৰি উঠক। মোৰ নাম ৰশ্মি গগৈ, মোৰ ঘৰ শিৱসাগৰ জনকী নগৰত হয়। মই এক্সেছৰ লগত জড়িত হয়। মই এক্সেছৰ লগতে লামা ফেৰা আৰু প্ৰাণিক হিলিং, তাৰ লগতে মই মেডিটেশ্যনো প্ৰভাইড কৰোঁ। যিসকলে যদি ডিষ্টেঞ্চ হিলিং ল'ব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে, বা এক্সেছৰ ছেশ্যন ল'ব বিচাৰে তেতিয়াও কণ্টেক্ট কৰিব পাৰে। আৰু লগতে মই এতিয়া মানি ক্লাছৰ লগতে এঞ্জেল ক্লাছ দিম। কোনোবাই যদি জুন মাহত এঞ্জেল ক্লাছ কৰিম বুলি ভাবি আছে কৰিব পাৰে, আৰু জুলাইৰ পৰা মই মানি ক্লাছ দিম। আৰু জীৱনটোত এক্সেছে মানুহৰ জীৱনটো এটা ভাল পথত আগুৱাই নিয়ে, সহায় কৰে আমাক আগুৱাই যাবলৈ। আমাৰ মনত ছাবকনচিয়াছ মাইণ্ডত যেতিয়া নেগেটিভিটি থাকে, কাৰণ সেই বস্তুখিনি আমিয়ে কৰোঁ। আমাৰ জীৱনটো আমাৰ হাতত থাকে, বা কোনোবাই আমাক ভাল কৰি দিবহি বা কোনোবাই ঠিক কৰিব সেইটো নহয়। আমাৰ জীৱনটো আমি নিজেই ভাল কৰিব লাগিব। কথাই ব্ৰহ্ম, আপুনি যিটো কথা ক'ব আপোনাৰ জীৱনত সেইটোৱে ঘটিব। আপুনি যদি ভাবে যে মোৰ জীৱনত পইচা পাতি নাহে, বহুত অভাৱ অনাটন, পইচা আহিলেও আমাৰ হাতত নাথাকে, তেতিয়া কি হ'ব জানেনে? আপোনাৰ জীৱনত অভাৱ অনাটনে সদায় থাকি যাব, আৰু আপোনাৰ কামবোৰ সফলতাৰে আগবাঢ়িব নোৱাৰিব। সদায় আপুনি বিফলতাতে থাকিব। সেইটো কাৰণে আপোনালোকে পজিটিভ ভাবক, পজিটিভ কৰক। কেতিয়াও কামৰ সৰু বৰ নাথাকে, সকলো কামতে নিষ্ঠাৰভাৱে কৰি যাওক, আপুনি সফল হ'বই। আৰু আগবাঢ়ি যাওক যে মই কামটো কৰিছোঁ, মই সফল হ'ম, মোৰ পইচা পাতি এবাণ্ডেঞ্চ ৰূপত আহিছে, মোৰ জীৱনটো সুন্দৰ হৈ গৈছে, মোৰ স্বাস্থ্য পাতি ভাল হৈছে, মোৰ জীৱনটোত মই যি কামেই কৰিছোঁ তাতেই সফলতা অৰ্জন কৰিছোঁ। আপুনি তেতিয়াহে আপোনাৰ জীৱনটো সফলতাৰে আগবাঢ়িব পাৰিব, সুস্বাস্থ্যৱান হৈ উঠিব। এক্সেছত যেতিয়া আমি ছেশ্যন দিওঁ, ছেশ্যনত যেতিয়া আমি 32টা পইণ্ট খুলি দিওঁ, তেতিয়া মানুহৰ জীৱনটো বহুত এটা সুন্দৰ লাইফ হয়, আৰু তাৰ লগতে জীৱনৰ সপোনবোৰ দিঠকত পৰিণত হয়। বহুত অসুস্থ লোকক মই ছেশ্যন দিছোঁ, বহুত সমস্যাত আহে, বহুত এণ্টিটিৰ প্ৰব্লেমত দিছোঁ, ব্লেক মেজিকৰ দিছোঁ, মানে সকলোখিনি বস্তু ৰিমুভ হৈছে আৰু তেওঁলোকৰ জীৱনটো সুন্দৰ হৈছে। কাৰণ ভিডিঅ'ত মই খুব কম আহোঁ, মোৰ সময়টো বহুত কম, সেইটো কাৰণে খুব কমহে আহোঁ। মই এমাহত বা 2-3টা ভিডিঅ' বনাওঁ, বা কেতিয়াবা এমাহ পাৰ হৈ যায়, তেনেকুৱা থাকে। কাৰণ আপোনাৰ এক্সেছে জীৱনটো আগবাঢ়ি যোৱাৰ লগতে আপোনাৰ সফলতাৰ দৰ্জাখন খুলি দিয়ে। আধ্যাত্মিকতাত মানুহৰ জীৱনটো বহুত জ্ঞান অৰ্জন কৰা হয়, আৰু সেই জ্ঞানৰ পৰা আমি আগবাঢ়ি যাব পাৰোঁ। আমি প্ৰায় সৰুৰ পৰাই শুনিছোঁ যে পইচা পাতি ক'ত পাম? পইচা পাতি বেয়া বস্তু, আৰু পইচা পাতিৰ পৰাই আমাৰ জীৱনটো বেয়া হয়। তেতিয়াহ'লে আমাৰ জীৱনলৈ পইচা কিয় আহিব কওকচোন? পইচাৰো এটা এনাৰ্জি হয়, পজিটিভ এনাৰ্জি। যেতিয়া আমি পইচা পাতিক সন্মান কৰিম তেতিয়াহে আপোনাৰ ওচৰলৈ পইচা আহিব। পইচাক আমি মৰম কৰিব লাগিব, ভাল পাব লাগিব, তেতিয়া আপোনাৰ জীৱনলৈ পইচা আহিব। আমি যেতিয়া পইচা সদায় কওঁ যে পইচা বহুত বেয়া বস্তু, পইচাই মানুহৰ জীৱনটো ধ্বংস কৰে, পইচাই মানুহৰ জীৱনটো বেয়া কৰে, তেতিয়াহ'লে আমাৰ জীৱনটো কি হ'ব? বেয়া হ'ব। পইচা পাতি কেতিয়াও নাহে, কাৰণ দুখে জীৱনটো এটা বেয়া ৰাস্তালৈ লৈ যায়। সেইটো কাৰণে কৈছোঁ, পইচা পাতিক সন্মান কৰক, পইচা পাতিক মৰম কৰক। পইচা এটকা পালেও 2 টকা পালেও ধন্যবাদ দিয়ক, ভগৱানক ধন্যবাদ দিয়ক, তেতিয়া আপোনাৰ জীৱনটো সঁচাকৈ বহুত সুন্দৰ হ'ব। আপুনি কৰি চাওকচোন, কৰি চালে আপুনি গম পাব যে জীৱনটো কিমান সুন্দৰভাৱে আগবাঢ়ি গৈছে। লামা ফেৰাত আমাৰ কি হয়? লামা ফেৰাত আমি গোটেই বস্তুখিনি ডিষ্টেঞ্চ হিলিঙৰ দ্বাৰা ৰিমুভ কৰোঁ, আৰু মই ঘৰো ক্লিনজিং কৰোঁ। ঘৰত কিছুমান বহুত সমস্যা থাকে, বা কিছুমান বেয়া নেগেটিভিটি সোমাই থাকে, বা ঘৰখনত অশান্তি হৈ থাকে, বেমাৰ আজাৰ হৈ থাকে, সেই ঘৰখনৰ কাৰণেও মই ঘৰখন ৰিমুভ কৰোঁগৈ লামা ফেৰাৰ দ্বাৰা। আৰু যিসকলে মেডিটেশ্যনটো বহুত ভাল হয়, আপোনালোকে যদি পাৰে 1 মিনিট 2 মিনিট হ'লেও মেডিটেশ্যন কৰক, আৰু নিজৰ ঘৰত যদি সন্তান আছে তেওঁলোককো কৰিবলৈ দিয়ক। চাবতো মাইণ্ডটো বহুত ফ্ৰেছ হয় আৰু বহুত ভাল লাগে। জীৱনত আগবাঢ়ি যাবলৈ হ'লে সদায় পজিটিভ ভাবিব, পজিটিভ কথা ক'ব, তেতিয়া আপোনাৰ জীৱনটো ভাল এটা জীৱনে আগবাঢ়ি যাব পাৰিব। আৰু আজিকালি প্ৰায়ে কিছুমান কাম কৰিলে সফলতা হ'লে তেতিয়া মানুহৰ সমালোচনা বহুত চলে। যেতিয়ালৈকে আপুনি আগবাঢ়ি সফল হৈ ঘূৰি নাহে তেতিয়ালৈকে মানুহৰ সমালোচনাই ভৰি পৰে। প্ৰায় এতিয়া কোনোবাই ভিডিঅ' বনায়, এই ক্ষেত্ৰতো বহুত আলোচনা হয়, আৰু তেওঁলোকক মই এটাই কওঁ যেন তেওঁলোকে ভাল চিন্তা কৰক। আনৰ বিষয়ে সমালোচনা কৰাতকৈ নিজৰ ভালটো চিন্তা কৰকচোন, তেতিয়া আপোনাৰ ভাল হ'ব। কাৰণ যেতিয়া এজন সফল ব্যক্তি আপোনাৰ ওচৰলৈ আহে, তেতিয়া আপুনি তেওঁক বহুত ধন্যবাদ দিয়ে, তেওঁৰ লগত এটা ভাল আলোচনা কৰে। কেতিয়া কৰে? যেতিয়া মানুহজন ভাল সফলতাৰে আগবাঢ়ি আহে। যেতিয়া আপুনি আগবাঢ়ি যাব বিচাৰিব, তেতিয়াহ'লে আপোনাৰ মাজত সমালোচনা বা মানুহে অশেষ কথা কয়,
আৰু সেই কথাবোৰ যদি কাণ দি আপুনি যদি বিফল হয় তেতিয়া জানিব যেন আপুনি নিজৰ জীৱনটো নিজেই শেষ কৰিছে আপুনি সেই সকলো মানুহে যিসকল মানুহে কৈ থাকে সেইসকল মানুহক কৈ থাকিবলৈ দিয়ক আপুনি মাত্ৰ আগবাঢ়ি যাওক যেতিয়া আগবাঢ়ি আপুনি সফল হ'ব তেওঁলোকে ক'ব আমি জানিছিলোঁ দেই তেওঁ ভাল কামেই কৰি আছে এদিন ভাল হ'ব কাৰণ তেতিয়া মানুহ চেঞ্জ হৈ যায় মই সকলোকে কোৱা নাই কিছুমান এনেধৰণৰ মানুহ আছে তেওঁলোকক কৈছোঁ তেওঁলোকে নিজৰ জীৱনটো পজিটিভ ভাবক নিজৰ পৰিবাৰৰ কাৰণে ভাল কথা ভাবক তেতিয়া তেওঁলোকৰ জীৱনটো ভাল হ'ব আমি বিচাৰোঁ তেওঁলোকে যিয়ে আলোচনা কৰক যাতে ভগৱানে তেওঁলোকক ভাল শক্তি ভাল জ্ঞান দিয়ক কাৰণ তেওঁলোকৰ জীৱনটো সুন্দৰ হ'লে আমাৰো ভাল লাগিব মানুহে সমালোচনা কৰাতকৈ মানুহৰ বিষয়ে যদি ভাল এটা জ্ঞান অৰ্জন কৰে বা ভাল কথা কয় তেওঁ আগবাঢ়ি যোৱাত সহায় কৰি দিয়ে বা টকা পইচা সহায় কৰিব নোৱাৰিলেও বা তেওঁক আগবঢ়াত কথা বতৰাই জ্ঞান দি আগবঢ়াই যোৱাত সহায় কৰে সেয়াও বহুত হয় কাৰণ সেই বস্তু আজিৰ যুগত প্ৰায় খুব কমেই আছে বাৰু কম থাকিলেও বহুত মানুহ এনেকুৱা আছে জ্ঞানী মানুহ আগবাঢ়ি যোৱাত দুটা কথাৰ বাবেই বহুত দূৰ মানুহ আগবাঢ়ি যাব পাৰে আৰু তেনেদৰে আপোনালোকে আগবাঢ়ি যাওকচোন বহুত ভাল হ'ব জীৱনটো আৰু কোনোবাই যদি এক্সাৰচাইজ ছেশ্যন ল'ম বুলি ভাবিছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে আৰু কোনোবাই যদি লামাপাৰা ডিষ্টেঞ্চ হিলিং ল'ম বুলি ভাবিছে তেতিয়াহ'লে লামাপাৰা ডিষ্টেঞ্চ হিলিং ল'ব পাৰে বা কোনোবাই মেডিটেশ্যন ল'ম বুলি ভাবিছে তেতিয়াহ'লে মেডিটেশ্যনো ল'ব পাৰে মোৰ পৰা আৰু কোনোবাই যদি প্ৰাণিক হিলিঙৰ দ্বাৰা ৰিমুভ কৰিব বিচাৰে তেতিয়া কৰিব পাৰে বা ঘৰত নেগেটিভিটি আছে পইচা পাতি নাথাকে ঘৰৰ সমস্যা আছে বা প্ৰায় কাজিয়া পেচাল হৈ থাকে তেতিয়াহ'লে আপোনালোকে ঘৰটো ক্লিন চিট কৰক লামাপাৰাৰ দ্বাৰা ৰিমুভ কৰক তেতিয়া আপোনালোকৰ জীৱনটো সুন্দৰ হ'ব ঘৰখনো বহুত এটা ভাল এটা পৰ্যায়লৈ আহিব আৰু কোনোবাই যদি ভাবি আছে যে এঞ্জেল ক্লাছ কৰিম বুলি মই জুন মাহত এঞ্জেল ক্লাছ দিম কোনে কোনে কৰিব মোক ফোন কৰি জনাব আৰু মই ডেটটো ফিক্স কৰা নাই মই কৰিম জুলাই মাহৰ পৰা মই মানি ক্লাছ দিম কোনোবাই যদি মানি ক্লাছ ল'ম বুলি ভাবিছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে বা বুক কৰিব পাৰে এঞ্জেল ক্লাছৰ কাৰণেও মই বহুতখিনি মানে আগবাঢ়ি গৈছোঁ বা সেইখিনি ক্ষেত্ৰত মই তেওঁলোকক কিছুমান লোকক মই বুজাইছোঁ আৰু যিসকলে ল'ম বুলি ভাবি আছে তেওঁলোকে মোক কণ্টেক্ট কৰক আৰু তেওঁলোকে বুক কৰক জুনৰ খুব লাষ্টৰ মানলৈ মই এঞ্জেল ক্লাছটো দিম যিসকলে মানে এতিয়াও ভাবি আছে যে এঞ্জেলৰ বিষয়ে জনা নাই তেতিয়াহ'লে মোৰ লগত কথা পাতক আৰু মই সকলোখিনি সুন্দৰকৈ বুজাই দিম এঞ্জেলে আমাৰ জীৱনটো সুন্দৰভাৱে আগবাঢ়ি যোৱাত সহায় কৰে যিকোনো ক্ষেত্ৰত আমাৰ বাধাখিনি দূৰ কৰে আৰু মই এইটো ক'ব বিচাৰিছোঁ যেন আপুনি মানি ক্লাছ যেতিয়া কৰিব মানি সঁচাকৈ মানিক কেনেকৈ সন্মান কৰিব লাগে মানি কেনেকৈ জীৱনলৈ আহিব মানি আপোনাৰ জীৱনটো কেনেকৈ মেজিক কৰিব এই সকলোখিনি আপুনি মানি ক্লাছত পাব আৰু এঞ্জেল ক্লাছতো বহুতখিনিয়ে পাব এঞ্জেলে আপোনাক কেনেকৈ সহায় কৰিব আপোনাৰ জীৱনটো কেনেকৈ আগবাঢ়ি যাব ঠিক আছে সকলোৱে ভালকৈ থাকক সকলোৱে জীৱনটো হেপ্পী হওক সকলোৱে জীৱনৰ লাইফৰ সপোনবোৰ দিঠকত পৰিণত হওক আৰু কোনোবাই যদি ভাবি আছে যে এঞ্জেলৰ কাৰ্ড ৰিডিং কৰাম বুলি তেতিয়াহ'লে এঞ্জেলৰ কাৰ্ড ৰিডিং কৰাব পাৰে এঞ্জেলৰ কাৰ্ড ৰিডিঙত বহুত সুন্দৰ কাৰ্ড ৰিডিং হয় আৰু লগতে তেওঁলোকে চলিউশ্যনটো দিয়ে ঠিক আছে আৰু কোনোবাই যদি ভাবি আছে যেন মই টেৰ কাৰ্ড ৰিডিং কৰাম তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে টেৰ কাৰ্ড ৰিডিঙতো ইমান ধুনীয়া ৰিজাল্ট আহে নহয় বহুত ভাল ৰিজাল্ট আহে যিসকলে ভাবি আছে যে টেৰ কাৰ্ড ৰিডিং কৰিম বুলি তেওঁলোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে ঠিক আছে কাৰণ মই 9টাৰ বজাৰ পৰা 9টা 9:30 পৰা কাৰ্ড ৰিডিং কৰোঁ তাৰ আগতে আগদিনাখনে মোক বুক কৰি থ'ব লাগিব কাৰণ বহুতো মানুহ থাকে বহুত টাইম লাগে কাৰ্ড ৰিডিং কৰোঁতে যিসকলে কৰিম বুলি ভাবিছে তেতিয়াহ'লে কৰিব পাৰে আৰু লগতে এক্সেছৰ আমাৰ মেইন মন্ত্ৰ আছে সকলোৱে আপোনালোকে চান্ডিং কৰিব ৰাতিপুৱা 10 বাৰ দুপৰীয়া 10 বাৰ গধূলি 10 বাৰ অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি আপুনি ৰাতিপুৱা 10 বাৰ দুপৰীয়া 10 বাৰ গধূলি 10 বাৰ চান্ডিং কৰিবচোন আপোনাৰ জীৱনটো একদম সুন্দৰ আহিব মেজিকেল হৈ আহিব আৰু সদায় পজিটিভ কথা ভাবিব সদায় ভাল কথা ভাবিব জীৱনটো সুন্দৰ হ'ব আৰু সকলোৱে জীৱনটো সুন্দৰ হওক আজিলৈ আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে যদি কণ্টেক্ট কৰিব বিচাৰে মোক কণ্টেক্ট কৰিব পাৰে আৰু যিসকলে মেছেজ যদি কণ্টেক্ট কৰিবলৈ অসুবিধা হয় মেছেজ কৰিব পাৰে আৰু আপোনালোকে জনাবচোন মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে বা আপোনালোকে কি ক'ব বিচাৰিছে ঠিক আছে পাৰিলে লাইক এটা কৰি দিব ঠিক আছে